অৰুণোদয় আঁচনিৰ নতুন এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আৰু যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিছিল কিন্তু এই মাহত আপোনাৰ একাউণ্টত এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া আপোনালোকে কি কৰিব লাগিব, কি কৰিলে আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব, এইটো যে সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। এতিয়া আগৰ পৰা যিসকলে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল কিন্তু এই মাহত কিছুমানৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই আৰু কিন্তু কিছুমানৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমাই গৈছে। এতিয়া যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া কিন্তু সেইসকলৰ লিষ্ট আহি গৈছে। এতিয়া কিন্তু আপোনাৰ পঞ্চায়তত অৰুণোদয় আঁচনিৰ লিষ্ট আহি গৈছে। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰিছিল কিন্তু এই মাহত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া আপোনাৰ পঞ্চায়তত সেইটো লিষ্ট আহি গৈছে। এতিয়া কিন্তু যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, বহুতে কিন্তু আগত ফেক মানুহে অৰুণোদয় আঁচনি লাভ কৰিছিল, ৰেচন কাৰ্ড নাছিল বা ধনী মানুহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল। কিন্তু বৰ্তমান লিষ্ট আহি গৈছে, বৰ্তমান কিন্তু এতিয়া লিষ্টটো চেক কৰি আছে। যিসকলে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়া কিন্তু খালি সেইসকলকে অৰুণোদয় আঁচনি পাব লাগে। যেনেকুৱাকৈ বিধৱা মহিলা, হেণ্ডিকেপ মানুহৰ আৰু দুখীয়া মানুহবিলাক অৰুণোদয় আঁচনি পাব লাগে, এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই। এতিয়া কিন্তু সেইকাৰণে কিছুমানৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই। এতিয়া যিসকলৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া কিন্তু আপোনালোকে ফাৰ্ষ্ট আপোনাৰ পঞ্চায়তত যাব লাগিব। তাত যাই লিষ্টটো চাব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই। যদি আপোনাৰ নামটো লিষ্টত আহিছে তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি আপোনাৰ পঞ্চায়তত জমা কৰিব লাগিব। তাৰপিছত যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, আপোনালোকৰ নামটো ভেৰিফাই কৰিব, তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, তেনেহ'লে অতি সোনকালে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই অৰুণোদয় আঁচনিৰ কাৰণে ডকুমেণ্টবোৰ ভেৰিফাই কৰক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব। সেইকাৰণে আপোনালোকে অতি সোনকালে ভেৰিফাই কৰক। আৰু যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই আৰু আপোনাৰ হাতত ৰেচন কাৰ্ড আছে, তেনেহ'লে কিন্তু বৰ্তমান নতুনকৈ অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। আপোনালোকে অতি সোনকালে আপোনাৰ পঞ্চায়তত যাই ফৰ্মটো লৈ ফিল আপ কৰি জমা কৰক, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব। ইতিমধ্যে কিন্তু অৰুণোদয় আঁচনিৰ নতুন এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে। সকলো পঞ্চায়তে কিন্তু অৰুণোদয় আঁচনিৰ নতুন এপ্লিকেশ্যন ফৰ্ম আহি গৈছে। সেইকাৰণে অতি সোনকালে আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰক। এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে।